আজি দুই কথা আমাৰ মাজত উত্থাপন কৰিব। এই কথাষাৰ কিয় কৈছে? আমি আজি হন্তলী আঞ্চলিক মহাবিদ্যালয়ে নহয়, আমি এফ আহমেদ কলেজতো আমি গৈছোঁ। তাতে আমাৰ ষ্টুডেণ্ট ইউনিয়ন লগতে আৰু প্ৰায় 150 ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি মত বিনিময় কৰিছোঁ। আৰু ঠিক তেনেদৰে আজি আমি হন্তলী আঞ্চলিক কলেজত আহিলোঁ, ছাত্ৰ ছাত্ৰীসকলক লগ ধৰিলোঁ, তেওঁলোকৰ মনৰ কথা শুনিলোঁ, তেওঁলোকৰ চিন্তাই কি কয়, তেওঁলোকৰ অহা দিনক লৈ তেওঁলোকে কি চিন্তা চৰ্চা কৰিছে, শিক্ষাৰ ওপৰত তেওঁলোকৰ কি চিন্তা চৰ্চা, আমি এই কথাখিনি ছাত্ৰ সমাজৰ পৰা আমি বিচাৰিছোঁ যে ছাত্ৰ সমাজে এইখন চৰকাৰক আচলতে কেনেকুৱা ধৰণে দেখিছে। ছাত্ৰ সমাজে দেখিলোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে যোৱা কেইদিনমান আগত আপোনালোকে এটা তথ্য দেখিছে, ভাৰতবৰ্ষৰ যিখন একদম নিম্নগামী তালিকা তাৰে পৰা 2 নম্বৰ স্থানত আছে অসম শিক্ষা বিভাগত। মানে শিক্ষা বিভাগটো যে অসমত একেবাৰে ফোপোলাস্বৰূপ হৈ গৈছে, শিক্ষা বিভাগত যে একক ঢাকঢোল যে তেওঁলোক এনেই বজাই আছে, এই কথাটো আজি ছাত্ৰ সমাজৰ মুখেৰে কিছুমান ছাত্ৰই কৈছে যে ছাত্ৰ সমাজৰ বিভিন্ন ধৰণৰ সমস্যা, এই সমস্যাসমূহ তেওঁলোকৰ কথা আমি গম পালোঁ। আৰু অনাগত দিনত আমি কংগ্ৰেছ দলে আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈদেৱৰ নেতৃত্বত আমি কেনেদৰে এই ছাত্ৰ সমাজৰ সমস্যাৰাজিৰ ওপৰত কেনেকৈ কাম কৰিম আৰু এই কথাখিনি আমি আমাৰ হাইকমাণ্ডক জনাম। তেওঁলোকে অহা দিনত আমাৰ 26ৰ নিৰ্বাচনত ছাত্ৰ সমাজৰ কাৰণে আমাৰ চৰকাৰে কি কৰিব, আমাৰ চৰকাৰ আহিলে যে ভাল এটা ভিজন আমাৰ চৰকাৰে দিব, এই কথাখিনি আমি ছাত্ৰ সমাজৰ পৰা আমি উমান লৈছোঁ। চাওক, ইয়াতে কথাটো হ'ল ঘৰিয়ালৰ চকুটুকি মুখ্যমন্ত্ৰীয়ে যি কৰিছে এয়া ঘৰিয়ালৰ চকু টকা বুলি কয়। ঘৰিয়ালৰ চকুল এফালে মুখ্যমন্ত্ৰী ডাঙৰীয়া সদায় কৈ থাকে, যিসকল ব্যক্তিয়ে কৈ থাকে যে মিয়া মহিলাসকল সন্তান জন্ম দিয়া ফেক্টৰী বুলি কয়, যিসকল ব্যক্তিয়ে মিয়া মুছলমান পূৰ্ববংগীয় মূলীয় মুছলমানসকলক দিনে ৰাতি তুচ্ছ তাচ্ছিল্যৰে কথা কয়, সেইজন মুখ্যমন্ত্ৰীয়ে যোৱাকালি মই দেখিছোঁ তাতে গৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি তাতে গৈ মানুহবোৰক সংস্থাপন কৰে তেতিয়া আমি তেখেতক আমি ভাল পাম। যদি সংস্থাপন নকৰে, আচলতে সংস্থাপনৰ যি নাটক, এই নাটক তেখেতে আগতে এতিয়া কৰিছে। এই সংস্থাপনৰ কাৰণে তেখেতে আগতীয়াকৈ আচলতে যেতিয়া উচ্ছেদ হয়, উচ্ছেদৰ যিটো নিয়মাৱলী, তাতে উচ্ছেদ হোৱাৰ আগতে মানুহবোৰক পুনৰ সংস্থাপনৰ কাৰণে এটা জাগা দিব লাগে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়া নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে ঘৰিয়ালৰ চকুলো টুকিছে এই কথা ইতিমধ্যে প্ৰতিপন্ন হৈছে। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই জনাইছোঁ, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰত্যাখ্যান কৰিছে। আৰু সেইটো কাৰণে তেখেতে ইতিমধ্যে থৰকাচুটি হেৰাইছে আৰু তেখেতে ভয় খাইছে যে অসমৰ ছাত্ৰ সমাজে কওক, কৃষকে কওক, অসমৰ ক্ষুদ্ৰ ব্যৱসায়ীয়ে কওক, আজি প্ৰত্যেকটো ছেক্টৰৰ সমাজ ব্যৱস্থাত প্ৰত্যেকজন ব্যক্তিয়ে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলটোক বৰ্জন কৰিছে। আৰু 26ৰ নিৰ্বাচনত এই হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ দলক ব্ৰহ্মপুত্ৰত দলিয়াই দিব, আপোনালোকে দেখিবলৈ পাব।